নমস্কাৰ জ্ঞানজ্যোতিৰ দৰ্শকসকলক মই ধনজিত কলিতাই পোনপ্ৰথমে বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, লৈ আহিছোঁ আপোনালোকলৈ এক ভয়ংকৰ তথ্য। বাতিল হ'ব পাৰে অসম টেট 2019। হয়, আপোনালোকে ঠিকেই শুনিছে, বাতিল হ'ব পাৰে অসম টেট 2019। যোৱা নৱেম্বৰ মাহৰ 10 তাৰিখে যি সুদীৰ্ঘ 7 বছৰৰ মূৰত অসমত অনুষ্ঠিত হৈছিল অসম টেট পৰীক্ষা, এই অসম টেট পৰীক্ষা এতিয়া হৈ যাব পাৰে বাতিল। কিয় বাতিল হ'ব, কোনে বাতিল কৰিব, এই সম্পৰ্কে আজি বিস্তৃতভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। তথ্য সহকাৰে আজি আপোনালোকক জনাই দিম যে কোনে এই পৰীক্ষা বাতিল কৰিব ওলাইছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰিব। তাৰ আগত বন্ধুসকল, আপোনালোকলৈ লৈ আহিছোঁ মই কেইটামান বিশেষ সুখবৰৰ উপৰিও আপোনালোকলৈ লৈ আহিছোঁ এক উপহাৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, আপোনালোকক আজি এই ভিডিঅ'টোত মই বিভিন্ন ধৰণৰ তথ্য দাঙি ধৰিম। প্ৰথমটো কথা হ'ল অসম টেট 2019 বাতিল হ'ব ওলাইছে। তাৰ উপৰি আপোনালোকলৈ লৈছোঁ এক বিশেষ সুখবৰ, তাৰ পিছত আপোনালোকলৈ লৈ আহিছোঁ এক উপহাৰ। গতিকে এই সকলোবোৰ কথা জানিবলৈ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব লাগিব। যদি আপোনালোকে এই ভিডিঅ'টো এতিয়ালৈ লাইক কৰি দিয়া নাই, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো অতি সোনকালে লাইক কৰক। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তাৰ ওচৰত যিটো বেল আইকন আছে, বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল, বহুত বিশেষ কথা নাপাতি আহকচোন আৰম্ভ কৰোঁ আজি আমাৰ এই বিশেষ ভিডিঅ'। বন্ধুসকল, পোনপ্ৰথমে জনাব ওলাইছোঁ আপোনালোকক এক বিশেষ সুখবৰ। আপোনালোকে হয়তো জানে যে বৰ্তমান অসমত বিজ্ঞাপন ওলাইছে জলসিঞ্চন আৰু অসম পুলিচ বিভাগত। অহা 2020 বৰ্ষৰ প্ৰথমটো মাহ নহ'লে দ্বিতীয়টো মাহৰ ভিতৰত অনুষ্ঠিত হ'ব এই দুইটা বিভাগৰ লিখিত পৰীক্ষা। গতিকে আপোনালোকৰ যাতে সেই লিখিত পৰীক্ষাত সহায় হয়, তাৰ বাবে মই আপোনালোকলৈ জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহৰ পৰাই গণিতৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এইটো আছিল প্ৰথমটো সুখবৰ। দ্বিতীয়টো সুখবৰ হৈছে যে 2020 বৰ্ষত যিসকল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব, তেওঁলোকৰ এডুকেশ্যন বিষয় যাৰ আছে, সেই এডুকেশ্যন বিষয় থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বিশেষ সুখবৰ। 2020 বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহৰ পৰা প্ৰত্যেকটো ৰবিবাৰে তেওঁলোকলৈ প্ৰেৰণ কৰা হ'ব ষ্টেটিষ্টিক্সৰ ভিডিঅ'। অৰ্থাৎ তেওঁলোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব যে পৰিসংখ্যা বিজ্ঞানৰ কথা, পৰিসংখ্যা বিজ্ঞানৰ প্ৰতিটো গণিত মই কৰি দিবলৈ চেষ্টা কৰিম। গতিকে এইটো আছিল দ্বিতীয়টো সুখবৰ। বন্ধুসকল, এইবাৰ আহিছোঁ আপোনালোকলৈ উপহাৰৰ বিষয়ে ক'বলৈ। মই আপোনালোকক প্ৰথমতে কৈছিলোঁ যে আপোনালোকলৈ লৈ আহিছোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে এক বিশেষ উপহাৰ। হয়, যে আপোনালোকে এটা ভিডিঅ' চাব লাগিব আৰু সেই ভিডিঅ'টো পোনপ্ৰথমে আপোনালোকে লাইক কৰিব লাগিব। তাৰ পিছত সেই ভিডিঅ'টো যিকোনো এটা কমেণ্ট কৰিব লাগিব। তাৰ পিছত সেই যিটো ভিডিঅ' আছিল, সেই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ এবাৰ প্ৰেৰণ কৰিব লাগিব। তাৰ পিছত আপোনালোকে পাব এখন অসমীয়া জাতি মাটিৰ সৈতে জড়িত সম্পদ শৰাই। মই আপোনালোকক প্ৰেৰণ কৰিম সেই শৰাইখন। যোৱা ডিচেম্বৰ মাহত এইটো ভিডিঅ' আপোনালোকলৈ পঠাইছিলোঁ, কিন্তু 2000 লাইকৰ যি কণ্ডিশ্যন আছিল, তাৰ বাবে মই এই ভিডিঅ'টো আপোনালোকক ৰিজাল্ট দিব পৰা নাছিলোঁ, যিহেতু 2000 লাইক এতিয়ালৈ হোৱা নাই। কিন্তু এতিয়া আৰু সেই 2000 লাইকৰ কোনো ধৰণৰ কথা নাই। অহা 31 ডিচেম্বৰ তাৰিখে আপোনালোকলৈ প্ৰেৰণ কৰিম সেই গিভআৱে ভিডিঅ'টোৰ ৰিজাল্ট। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে আপোনালোক মই ভিডিঅ'টো দেখুৱাই লৈছোঁ। আৰু এই গিভআৱেটো কি, এই গিভআৱেত আপোনালোকে কি পাব, গতিকে এই বস্তুটো মই আপোনালোকক অলপ দেৰিকৈ দেখুৱাম। গতিকে এই বস্তুবিধ দেখুৱাৰ আগত মই আপোনালোকক কৈ ল'ব ওলাইছোঁ যে এই গিভআৱেটোত আপোনালোকে অংশগ্ৰহণ কেনেকৈ কৰিব। বন্ধুসকল, এই গিভআৱেটোত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ বেলেগ একো কৰিব নালাগে, কেৱল মাত্ৰ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, এই ভিডিঅ'টো লাইক কৰিব লাগিব, লগতে আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ মাজলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব। লটাৰী কৰা হ'ব আৰু লটাৰী যোগে যিকোনো এজন উইনাৰক আগবঢ়োৱা হ'ব এই অসমীয়া জাতি মাটি সংস্কৃতিৰ সৈতে জড়িত সেই বিশেষ সম্পদবিধ। মই আপোনালোকক ক'বলৈ ওলাইছোঁ সেইবিধ হৈছে এখন শৰাই। এইটো হৈছে সেইটো ভিডিঅ', যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাব পাৰে এখন বিশেষ শৰাই। বন্ধুসকল, এইবাৰ আহিছোঁ মূল বিষয়টোৰ ওপৰত যে বাতিল হ'ব পাৰে অসম টেট 2019। বহুতো ভেক ভাওনাৰ মাজেৰে সৃষ্টি হৈছিল অসম টেট 2019। এই অসম টেট 2019 হৈ পৰিব পাৰে এতিয়া বাতিল। কোনে বাতিল কৰিব, পোনপ্ৰথমে আপোনালোকক এইটো কথা জনাব ওলাইছোঁ যে 41 জন আবেদনকাৰীয়ে 4টা যুক্তিৰে মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ ওচৰত গোচৰ ৰুজু কৰিছে। আৰু পোনপ্ৰথমে মই আপোনালোকক সেই যুক্তিকেইটা ক'ব বিচাৰিছোঁ। প্ৰথমটো যুক্তি হৈছে অসম টেট 2019 NCTEৰ নিয়ম মানি চলা নাছিল। এইটো আছিল তেওঁলোকৰ প্ৰথমটো যুক্তি। তাৰপিছত দ্বিতীয়টো যুক্তি হৈছে যে পৰীক্ষাত যি প্ৰশ্ন কাকত আহিছিল, সেই প্ৰশ্ন কাকতত বহুতো প্ৰশ্ন ভুল আছিল। এইটো আছিল তেখেতসকলৰ দ্বিতীয় যুক্তি। তাৰপিছত তৃতীয়টো যুক্তি হৈছিল যে পৰীক্ষাৰ পূৰ্বে ফাদিল হৈছিল প্ৰশ্ন কাকত।
তাৰ পিছত চতুৰ্থটো যুক্তি হ'ল যে বহুতো পৰীক্ষাৰ্থীয়ে উকা উত্তৰ বহি জমা দিছিল গতিকে এই চাৰিটা মূল যুক্তিৰ ওপৰত 41 জন আবেদনকাৰীয়ে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত গোচৰ ৰুজু কৰিছে গতিকে যি উচ্চতম ন্যায়ালয় সেই উচ্চতম ন্যায়ালয় এতিয়া বিচাৰিছে চৰকাৰৰ পৰা উত্তৰ অহা 2020 বৰ্ষৰ 17 ফেব্ৰুৱাৰী তাৰিখে চৰকাৰে উচ্চতম ন্যায়ালয়ক জবাব দিব লাগিব এই যিখন জাননী পঠাইছে উচ্চতম ন্যায়ালয়ে সেই জাননীখনৰ তেওঁলোকে উত্তৰ দিব লাগিব আৰু যদিহে শুদ্ধ আৰু সঠিক তথ্য দিব নোৱাৰে সেই জাননীৰ উত্তৰ হিচাপে তেতিয়াহ'লে হৈ পৰিব পাৰে এতিয়া অসম টেট 2019 বাতিল বন্ধুসকল নিশ্চয়কৈ এটা সাইডেদি সুখবৰ আৰু আনটো সাইডেদি হয়তো বহুতো দুখবৰ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে হয়তো এনেই নপঢ়াকৈ বা কিবা কিবি কৰাপশ্যন কৰি হয়তো অসম টেট 2019 পাছ কৰিলেহেঁতেন আৰু দুখৰ খবৰটো এইটোৱে যে বহুতো ছাত্ৰ ছাত্ৰীয়ে 2-3 মাহ আগৰ পৰাই খুব মনোযোগেৰে প্ৰস্তুতি কৰি 2019 অসম টেট পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ দুখবৰ গতিকে এই সকলোবোৰ কথা এতিয়া মাথো নিৰ্ভৰ কৰিব মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ ওচৰত গতিকে এই সকলোবোৰ কথা জানিবৰ কাৰণে আপোনালোকে ৰ'ব লাগিব 17 ফেব্ৰুৱাৰী তাৰিখলৈ কি হয় কি জবাব দিয়ে চৰকাৰে এই সকলোবোৰ কথা নিৰ্ভৰ কৰিব 17 ফেব্ৰুৱাৰী তাৰিখে গতিকে আপোনালোকে সেই দিনটোলৈ অপেক্ষা কৰিব লাগিব আমিও অপেক্ষা কৰিম কি হয় যি এনেকুৱা ধৰণৰ আৰু যদি বিশেষ কিবা অসম টেটৰ ওপৰত বাতৰি প্ৰকাশ পায় তেতিয়াহ'লে মই আপোনালোকক নিশ্চয়কৈ জনাব চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত আছিল ইমানখিনিয়ে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ফেচবুক হোৱাটছআপ আদিৰ জৰিয়তে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো উপভোগ কৰি আছে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো অহা 2020 বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই মই আপোনালোকক বিভিন্ন ধৰণৰ শিকিব লগা জানিব লগা বুজিব লগা ভিডিঅ' প্ৰভাইড কৰিম এই আটাইবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আপুনি মিছ নকৰে তাৰ বাবে আপোনালোকে জ্ঞানজ্যোতি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকন প্ৰেছ কৰি ৰাখিব লগতে সকলো বন্ধু বান্ধৱীলৈ আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় আই অসম